হাই গাইজ কি খবৰ মোৰ খবৰ একদম পুৰা হাই আৰু ফাই হৈ আছে গাইজ আৰু কেনেকুৱা খবৰ হৈছে কমেণ্ট কৰি পেলাই জনাবি আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছা আজি তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিবি ভাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিবি চ' গাইজ আজি মানে বিশেষ একো নহয় এইফালে পাছফালে দেখা পাইছে এইবিলাক ধান মানে এইকেইদিন আমাৰ ধান তাৰপিছত ধান কাটাত চাহ দিয়া ধান কাটা হাউৰি পাতা হাউৰি মানে কি আৰু ৰাতিয়ে খানা এটা পাতি পেলাই ভাত খোৱা এই মানে এইবিলাকে বস্তুবিলাক হৈ আছে তাৰে মাজতে মই ভাবিলোঁ এটা আজি ভ্লগ বনাই দিওঁ যিহেতু আজি মানে আমাৰ ধান কাটা হাউৰি আছে গতিকে মই তাকে ভাবিলোঁ বহুত দিন বনোৱা নাই ঘৰুৱা ব্লগ আৰু আপোনালোকে এইবিলাক ভিডিঅ' চাই পেলাই বেছি ভাল পাব কাৰণ মানে এই বস্তুটো যিকোনো মানুহে উপস্থাপন নকৰে কিন্তু আমাৰ গাঁৱলীয়াখিনিয়ে কৰিব লাগে খোজে কিন্তু বহুতে নকৰে তাৰে ভিতৰত মই কৰোঁ চ' মই আজি বঢ়িয়াকৈ দেখাম কি কৰি আছে কেনেকৈ কাটি আছে কেইটা মানুহ গৈছে যোৱাকালিও কাটিছিল যোৱাকালি 5টা মানুহ কাটিছিল আজি কমকৈ মানুহ গৈছে তাৰপিছতে আমি চাহ লৈ যাম চাহত কি আছে গোটেইখিনি দেখাম ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম আৰম্ভণি পাই লাইক এটা কৰি দিব এয়া পিঠাগুড়ি খুন্দিছিল চাউলৰ পৰা পিঠাগুড়ি খুন্দি নহয় ঢেঁকীত খুন্দিছিল গাইছ ঢেঁকীত খুন্দি পেলাই আনছি তাৰপিছত এতিয়া এয়া ৰ'দত দি থৈ দিছি মায়ে তাৰপিছত যোৱাকালিও খালোঁ আমি পিঠাগুড়ি দি চাহ বনাইছিল মানে পিঠাগুড়ি দি চাহ বনাইছিল কিনো বকো গাইছ মানে এই টিপটৰ মুখত দিয়া আজিকালি কুকাৰৰ মুখত দিয়া হৈছে কুকাৰৰ মুখত দিয়া পিঠা বনাইছিল তাকে আমি খাই লওঁ বঢ়িয়া লাগছি খাই পেলাই তাৰপিছত আজি বনোৱা নাই দেখোন কিয়বা আৰু আগতে মই তামাম ভ্লগিং কৰিছিলোঁ মানে এই দীঘল ভ্লগ দিছিলোঁ আগতে মাজতে নেৰোঁ আকৌ মাজতে দিওঁ এনেকুৱা তাৰপিছত আজিকালি মই মিনি ভ্লগ দিওঁ আজিকালি মানে মাজতে বহুত দিছিলোঁ মিনি ভ্লগ তাৰপিছত আপোনালোকক আদৰি লৈছিল আজিকালি অলপমান কমি গৈছে মানে কি বস্তু সময়টো মেইন বস্তু মানুহৰ সময়ে যাক যেনেকৈ দেই সেইমতে মানে ব্যৱহাৰ কৰিব লাগে এতিয়া বৰ্তমান সময়খিনি মোৰ মানে ইমান বেছি মানে ইয়াত লাগি থাকিব পৰা নাই অলপমান কিবা অলপ মানে হৈ আছে গতিকে নাই যি নহওক সেইবিলাক বাদ দিয়ক গাইজ ভ্লগ মাজে মাজে দি থাকিম মিনি ভ্লগো দিম এইবিলাকো দি থাকিম আৰু যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব কাৰণ ইনষ্টাগ্ৰামত আজিকালি মই এক্টিভ আছোঁ বাকীকেইটা প্লেটফৰ্মত ইমান এটা এক্টিভ নাথাকোঁ কিন্তু এটা প্লেটফৰ্মতে এক্টিভ থাকোঁ এইটো ইনষ্টাগ্ৰাম কণ আৰিয়ান কলিতা বুলি আছে নীলা নহয় সেউজীয়া ৰঙৰ এটা চাৰ্ট পিন্ধি পেলাই বঢ়িয়াকৈ বগাকৈ লিখিয়াটো ময়ে হয় গেছ সেইটোৱে মই আপোনালোকে ফ'ল' কৰি থৈ দিব দেই এই আঘোণ মাহা গাইছ মানে হেৰি এই কিছু ধান কাটি পেলাই আহি আমাৰ ঘৰত দুপৰীয়া ভাত খাই আকৌ ধান কাটিব যাওঁলৈকে গধূলি হ'ব এই 5টা বজাতে গধূলি সেইকাৰণে আজি আমি দুপৰীয়া এইটো মানে ৰুটি বনোৱা গৈছে এই ৰুটিটো বঢ়িয়াকৈ দুপৰীয়াৰ কাৰণে দিম আকৌ ৰাতিহে মানে খানাটো হ'ব নে কিমা ৰাতি খানা হ'ব ৰাতি মানে সেই মানুহকেইটাক খোৱা যাব ইটা মানে ৰুটি কেৱল অনলি ৰুটি আৰু ঘুগনি এইফালে এনেকুৱা দিনত মানে ৰাতিপুৱাই সেইফালে ৰাতি হ'বাৰ দিন এইফালে এই আহাৰ মাহত মানে ৰাতিপুৱা উঠাৰ লগে লগে ৰাতি মানে হোৱাৰ টাইম হয়েই মানে একবাৰ ভাত খোৱাৰ পিছতে ৰাতি ভাত খাব লাগি মানে হয়েই আঘোণ মাহ চৰি গাইছ মই আহাৰ বুলি কৈছোঁ আঘোণ মাহত এনেকুৱা পুহ মাহতো সেনেকুৱা তাৰপিছত এনেকুৱা হ'ল পিকনিকৰ বতৰ মানে এইকেইদিন দিন বেছি ভাল লাগে কিন্তু মানে গধূলিটো পটকৈ হয় সেইকাৰণে আমাৰ দুপৰীয়া ভাত খাব লাগি নাহে ৰাতি ভাত খাব চ' এতিয়া মানে আমাৰ লুচি আৰু ঘুগনি নৰ্মেলি আৰু বাছ এনেকুৱাই নে কি গাইছ আৰু গাইছ আমাৰ ৰাতিপুৱাৰ মানে আলুতলিৰ পৰিৱেশটো এনেকুৱা আমাৰ ঘৰ ইফালে তাৰপিছত এইটো ছাইডত আমাৰ এইখন মানে হেৰিখন আছে ফিল্ডখন আছে এই ফিল্ডখনতে আলু ৰোৱা যায় মানে কঠীয়াও চিটা যায় এনেকুৱা তাৰপিছত ৰাতিপুৱাই এই পৰিৱেশটো এই চিষ্টেম হৈ গৈছে এই চিষ্টেম হৈ দেখিছানে এয়া কবি আছে সেইফালে নেহুৰ আছে ৰহুন বুলিও কয় ধনিয়া চনিয়া মনিয়া চব আছে মানে কবি কবা হেন তেন হাবি জাবি চব আছে এভৰিথিং আছে মানে আৰু কেইদিনমান পিছত কমচে কম 3 সপ্তাহমানৰ পিছত এই আলু গাছখিনি আৰু অলপ ডাঙৰ হ'ব সেইফালৰখিনিও ডাঙৰ হ'ব কি মজা লগা হ'ব গাইছ চাৰিওফালে কেৱল গ্ৰীনাৰী মানে বেলেগত বিচাৰি যাব দৰকাৰ নাই গ্ৰীনাৰী আৰু মানে এনেকুৱা দিনত ঘৰতে যেতিয়া এই পৰিৱেশ আৰু কি লাগে গাইছ হয়নে নহয় কি লাগে তাৰে কাৰণে লাইক এটা কৰি দিওঁ আৰু এতিয়া সময় হ'ল পথাৰলৈকে চাহ ভাত লৈ যাওঁলৈকে ভাত নাই আচলতে ৰুটি আছে তাৰপিছতে এতিয়া বাজিল এটা বাজি গেল 1:30 হ'ল আহি 1:30 বুলিয়ে ক'ম তাৰপিছত এতিয়া লৈ যাব পঠালৈকে সৰু চলি আৰু মই সৰু চলিয়ে চাইকেল চলাব তাৰপিছত মই পাছফালে বহি পেলাই লৈ যাম এয়া বঢ়িয়া লৈছোঁ একে পথাৰত যাই পেলাই লগ পাম দেই গাইছ আৰু এইখিনি আহিলোঁ আমি চাইকেল লৈ মানে চাইকেলেদি আহিলোঁ আকৌ এৰপেও যাব লাগিব 0.5 কিলোমিটাৰমান খোজকাঢ়ি ঘৰৰ পৰা আহিলোঁ এইখিনি চাইকেল লৈ পাৰ্থহঁতৰ ঘৰলৈকে এইটো পাৰ্থহঁতৰ ঘৰ এইখিনিৰ পৰা যাব লাগিব আকৌ খোজকাঢ়ি গাইছ কৈছোঁ নহয় ভৰি চৰি বিহেই যায় এই নৰাই কাটি দেই উপায় নাই গাইছ গাঁৱত এইয়াই আৰু হ'লেও ভাল লাগি আছোঁ বাৰু কিবা এটা ব্যস্ত হৈ থকা যায় তাৰপিছত দেউতাহঁতে কষ্ট কৰি আছে আৰু যিয়ে নহওক চাই থাকক দেই গাইছ ভিডিঅ'টো আৰু এইবিলাক পথৰখন দেখাই আছোঁ এইটো হ'ল গাই গৰু হোৱাইট গৰু এইটো তাৰপিছত এইখন হ'ল পথৰ শিক্ষান কুচিয়া অনা মানুহ আহিছে গাইছ কুচিয়া অনা মানে কুচিয়াক হেৰি কৰিব লাগি ধৰিব লাগি কুচিয়া কাৰণে কিয়া হা ইন্দোৰত লাগি শিক্ষান গাইছ কেওফালে লৈ গৈছে মানুহকেইটা ইন্দোৰৰ কাৰণে তাৰপিছত এইখানে পথৰ আমাৰ দেউতাহঁত এইফালে আছে আগত ভাইটি যাই আছে পাছত এইয়া মোনাখন লৈ পেলাই মই যাই আছোঁ তাৰপিছতে এতিয়া বঢ়িয়াকৈ যাই থাকোঁ আৰু একদম আলিয়ে যাব লাগিব প্ৰথমতে তাৰপিছত আকৌ আলি নাপালি আলি ভাঙি যাব লাগিব মানে
কৈছোঁ নহয় অ'টা ধান কাটছা শেষ অঁ নিলি নাই কি ঘৰত লাগি শনিবাৰে অঁ দে অঁ নৰাটো ধুনীয়া জহা এইখিনি ধান অঁ অঁ এইয়া চবে কাটি আছে এইখিনি মানে এই এনেকুৱা দিনত মানে আমাৰ ঘৰত মানুহ নাপাহে কোনোবা চোনোবা আহিলে বিয়াত খং উঠে মন নহয় মাই দেউতাই মানে কামত লাগি থাকে নহয় চবে তাৰপিছতে কামত লাগি থাকিলে আৰু কোনোবা চোনোবা আহিলে চবৰে খং উঠিব যাচোন পুৰা একদম আৰু কমচে কম 2 মাহ এনেই হেৰি নাই এতিয়া আমাৰ কাটা হ'ল নহয় এৰপে নিয়াৰ পিছতে হেৰি নিব মানে কি যে হেৰি মানে কৰি আছোঁ এনেই মানে একো প্ৰব্লেম নাই এতিয়া কাটা হ'ল কাটা হোৱাৰ পিছত এৰপে নিব লাগিব নি পেলাই মাৰিব লাগিব ট্ৰেক্টৰেদি সেইখিনিয়ে কাম কিন্তু মানে কামখিনি মানে পেণ্ডিং হৈ থাকে এৰপে নিব লাগিব কোম্পানীয়ে ট্ৰেক্টৰেদি তাৰপিছত আকৌ ঘৰত কেইদিনমান জমা ৰ'ব তাৰপিছত ট্ৰেক্টৰ আহিল আহি পেলাই মাৰিলা মেচিনত মাৰোঁ বাৰু মেচিনত মাৰাৰ পিছত সেই ধানখিনি আকৌ ৰ'দত শুকাব লাগিল শুকাই পেলাই মেৰত থ'ব লাগিল থৈ পেলাই আকৌ মেৰৰ পৰা উলিয়াই পেলাই বেচিব লাগিল তাৰপিছতহে পইচা পাতি পাম তাৰপিছতহে আমাৰ এইবিলাক বস্তুত লগাব পৰা যাব কাপোৰ চাপোৰ এই মানে মাঘ পাৰ হৈ পেলাই সেই কিবা পোৱা হৈ যায় মানে সেইটোৱে হৈছে এনেই বিহুৰ আগত পইচা এটা ওলাই বেচব পাৰিলে যদি ধান ভাল হয় আমাৰ আধিয়া কৰিছে এইখিনি মাটি এখন বামুণহাটৰ পথৰ বুলি কওঁ আমি এই বামুণহাটৰ পথৰ আধিয়া কৰোঁতে এইখিনি মাটি মানে খেতি ভাল হৈছে আমাৰ মানে মূল্যটো উদ্ভোৱা এইখিনিত কিন্তু আমাৰ সেইখন পথত ভাল হোৱা নাই ইমান গাছ ইয়াতে 3 বিঘা কৰা গৈছে 3 বিঘা আধিয়া তাৰ মানে আধা পাম আমি আধা পাব গৃহস্থে আৰু বাকী আমাৰ ঘৰৰ সেইখিনিত 3.5 বিঘা হ'ব সেইখিনিত 3.5 বিঘা নাই হৈছিলে অঁ 3.5 বিঘা নে 4 বিঘা নে 3 বিঘাই বা সেনেকুৱা কিবা আছে আৰু সেইখিনি আমাৰ নিজস্ব কিন্তু ইমান বেছিও ভাল হোৱা নাই বাৰু যিয়ে নহওক এতিয়া পথৰ যাই আছোঁ যাই পাওঁৱে নাই যেতিয়া লেপাই আছোঁ এতিয়ালৈকে যায়ে পোৱা নাই মানুহ মখায়ো চাই আছে ভাবছি কিনো কৰিছে চলটোৱে তাৰপিছতে দেউতাহঁতৰ ওচৰ পালি ভিডিঅ' কৰিম দেই আৰু পালদেৱে আহি গাইছ কিবাকে এয়া এইখিনি বস্তুখিনি থলোঁ দেউতাহঁতে এই তাতে কাটি আছে ধান আহিব এতিয়া খাব লাগি তাৰপিছত একে ভাগাৰ লাগে গাইছ এই ঘৰৰ পৰা আহোঁ আকৌ চাইকেল লৈ পেলাই আকৌ তাৰ পৰাও আকৌ এইখিনি আহোঁ খোজকাঢ়ি পেলাই ইমান ৰ'দত তাৰপিছত আগে আগে সি যাই আছে পাছে পাছে এই খোলতা লৈ পেলাই মই যাই আছোঁ খোলতা মানে বাচন বৰ্তনখিনি আছে সেইখিনি লৈ পেলাই যাই আছোঁ মই পাছে পাছে পাৱাই নাই ৰ গাইছ চাইকেলৰ ওচৰত আকৌ চাইকেলত উঠিব লাগিব সেইখিনি ঘৰত যাব লাগিব দেউতাহঁতে তপ্তি মাৰি পেলাই খালা মই বাৰু ঘৰতে খাই আহিছোঁ ইয়াতে মই খাব নোৱাৰোঁ এইবিলাক খচি গৰকি এইবিলাক বোকা আছে গু আছে গোবৰ আছে ৰাম নোৱাৰোঁ বাৰু মই ঘৰত সেইকাৰণে খাই বহি পেলাই পেট তুলীয়া কৰি পেলাই আহিছোঁ একদম আৰু যাওঁ আৰু আগে সি বঢ়িয়াকৈ যাই আছে আৰু এয়া নৰাৰ মাজেদি বঢ়িয়াকৈ আলিহান কৰি দিছে লিড কৰি দিছে পূৰা একদম মাজে মাজে যাই আছোঁ আহি পেলাই তাৰ পৰা উঠি পেলাই ৰাস্তাত দেখা পালোঁ তিৰিমখাৰ হেঁপাহ একে লাখপতি বাইদেউ পইচা দিয়া শেষে হোৱা নাই এতিয়ালৈকে এতিয়া মৰিলোঁ হয় ভিডিঅ' বনোৱা চালত এতিয়ালৈকে শেষে হোৱা নাই এই মন্দিৰৰ কাষত বঢ়িয়াকৈ তাতে হেৰি কি আছিলে এয়া বহুতকেইটা তিৰিডোখৰকৈ জমা লাগি পেলাই আছে তাৰপিছত মই সুধিলোঁ বোলো তাৰ মায়ো গৈছিল যাওঁতে গম পালোঁ যে তাতে এই 10,000 লাখপতি বাইদেউ যিখনখন আকৌ নেক্সট এখন ফৰ্মাইছি সেইখন বোলে 4টা চলি যাৰ আছে এটা নাপায় তাৰ তলত যাৰ চলি আছে সেইগিলাকহে পাব বোলে তাৰপিছত তাতে ফিল আপ কৰি আছে কি যি গাইছ